লেসন আৰম্ভ কৰোঁ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন। আমি এটা লেসন আৰম্ভ কৰিছোঁ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন, বংশগতি আৰু প্ৰকাৰণ। বংশগতি আৰু প্ৰকাৰণ। আমি এই লেচনটোত আমি কি কৰিম যে বংশগতি আৰু প্ৰকাৰণ লেচনটোত আমাৰ কামটো হৈছে যে ইয়াত আমি নতুন টাৰ্মৰ কি কি শিকিবলৈ পাম, নতুনকৈ আমাৰ কি কি টাৰ্ম আহিব এই লেচনটোত, আমি নতুনকৈ কি কি টাৰ্ম আমি পাম। এতিয়া যদি আমি চাওঁ বংশগতি বুলি ক'লে আমি কি বুজোঁ, হোৱাট ইজ দ্য মিনিং বাই ইনহেৰিটেন্স। আমি এটা জন্মৰ পৰা আমি পিতৃ মাতৃৰ পৰা আহিছোঁ, আমাৰ পৰা আকৌ নতুন সতিৰ সন্ততি সৃষ্টি হ'ব। এই যে আমি ক্ৰমান্বয়ে এটা জন্মৰ পৰা আন এটা জন্ম, যাক আমি ইংৰাজীত জেনেৰেশ্যন বুলি কওঁ, ফ্ৰম ওৱান জেনেৰেশ্যন টু আনাডাৰ জেনেৰেশ্যন, দেট ইজ কল্ড ইনহেৰিটেন্স, যাক আমি বংশগতি বুলি কৈছোঁ। লগতে ভেৰিয়েশ্যন মিনছ দ্য ডিফাৰেণ্ট চেঞ্জেছ ফাউণ্ড ইন এন ইণ্ডিভিজুৱেল, যে জীৱ এটাৰ ভিতৰত বেলেগ বেলেগ যিখিনি আমি পৰিৱৰ্তন পাওঁ, সেই পৰিৱৰ্তনবোৰক আমি কি বুলি কওঁ, প্ৰকাৰণ বুলি কওঁ। আমি এটা ক'লোঁ বংশগতি আৰু এটা প্ৰকাৰণ। আমি এই লেচনটোত জেনেৰেলি বংশগতিভাৱে ইনহেৰিটেডলি হোৱাট আৰ দি কেৰেক্টাৰ্ছ আৰ পাছড বাই, কেনেকৈ পাৰ হৈ যাব, আৰু সেই কেৰেক্টাৰ্ছখিনি পাছ হৈ যাওঁতে তাত কি কি চৰিত্ৰ আহিব পাৰে, কেনেধৰণে যাব চৰিত্ৰখিনিয়ে, কি নিয়ম মানি চলিব, হোৱাট আৰ দি ৰুলছ ফ'ল'ড বাই দিজ ইনহেৰিটেড কেৰেক্টাৰ্ছ, এণ্ড অন দ'জ কেৰেক্টাৰ্ছ mainly we will discuss their anomalies, disorders, chromosomal disorder, Mendelian disorder, যাক আমি জেনেটিকেল ডিছঅৰ্ডাৰ বুলি কওঁ। সেই তেনেকুৱা ধৰণৰ ডিছঅৰ্ডাৰখিনি চাম, লগতে আমি প্ৰকাৰণটো আমি চাই যাম। এতিয়া আমি চাই লওঁ ফাৰ্ষ্ট, ইন কেছ অফ ইনহেৰিটেন্স উই ন' ডেট এবাউট Gregor Johann Mendel. Gregor Johann Mendel was known as the father of genetics. He is known as father of genetics. যে বংশগতিৰ পিতৃ বুলি আমি কাক কৈছোঁ, গ্ৰেগৰ জোহান মেণ্ডেলক কৈছোঁ। তেওঁ বংশগতিৰ পিতৃ, কাৰণ তেওঁ হি ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন হু এষ্টাব্লিছড দিছ জেনেটিক্স, চাইণ্টিফিকেলি ষ্টাডিড এণ্ড এষ্টাব্লিছড। যে তেওঁ প্ৰথমে কি কৈছে, তেওঁৱেই প্ৰথমজন বিজ্ঞানী বা তেওঁ যে প্ৰথমজন ব্যক্তি যি এই বংশগতিৰ সামূহিক, এই বংশগতিৰ গোটেই নিয়মখিনিক বৈজ্ঞানিকভাৱে অধ্যয়ন কৰি তাক প্ৰতিষ্ঠা কৰিছে। সেইকাৰণে তেওঁক কি বুলি কৈছে, আমাৰ বংশগতিৰ জনক বুলি কৈছে। এতিয়া ইয়াত আমি কিছুমান টাৰ্মৰ বিষয়ে উই শুড ন' এবাউট চাম টাৰ্মছ। ফৰ এক্সাম্পল পিয়'ৰ ব্ৰীড অৰ জেনেৰেশ্যন। পিয়'ৰ ব্ৰীড অৰ জেনেৰেশ্যন, হাইব্ৰিড, বিশুদ্ধ জনু, সংকৰিত জনু, সংকৰিত জনু কাক বোলে। একেধৰণে আমি কিছুমান শব্দ পাম, এলিল, এলিল, এজ ৱেল এজ আমি যদি চাওঁ ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন, প্ৰথম অপত্য জনু। একেধৰণে যাক আমি এটা টাৰ্মত কওঁ F1 বুলি কওঁ, একেধৰণে আহিব F2, ইয়াত মাত্ৰ এটা সলনি হ'ব, এইটো ফাৰ্ষ্টৰ ঠাইত কি হ'ব, ছেকেণ্ড ফিলিয়েল জেনেৰেশ্যন হ'ব, যাক আমি কি বুলি কৈছোঁ, ব্ৰেকেটৰ ভিতৰত আমি লিখিছোঁ F2 বুলি। একেধৰণে আমি ইয়াত আমি পাম এলিল, F1, F2,
ইয়াত আমি পাম বাহ্যিক অনুপাত ফিনোটাইপিক ৰেচিঅ' জিনীয় অনুপাত জিনোটাইপিক ৰেচিঅ' আমি এনেধৰণে কি হয় কিছুমান আমি টাৰ্ম পাম এতিয়া আমি পোনে পোনে চেপ্টাৰটোৰ মাজলৈ গতি কৰিম এতিয়া কথা হ'ল কি মই প্ৰিভিয়াছলি এটা কথা কৈছোঁ যে গ্ৰেগৰ জোহান মেণ্ডেল ৱাজ ন'ন এজ ডেট ফাদাৰ অফ জেনেটিক্স এতিয়া তেওঁ কোন আছিলে হি ৱাজ দ্য মংক অষ্ট্ৰিয়ান মংক তেওঁ অষ্ট্ৰিয়া দেশৰ এজন পুৰোহিত আছিল তেওঁ এটা চাৰ্চত গীৰ্জাত তেওঁ কাম কৰিছিল তেওঁৰ এক্সপেৰিমেণ্টেল মেটেৰিয়েলছখিনি ক'ত আছিলে তেওঁ ছাৰাউণ্ডিং দ্য চাৰ্চটোৰ চাৰিওফালে তেওঁ পৰীক্ষাৰ সামগ্ৰী হিচাপে মটৰ মাহক লৈছিলে আৰু মটৰ মাহৰ বৈজ্ঞানিক নামটো আমি জানো পাইজাম চেটিভাম বুলি আমি কওঁ পাইজাম চেটিভাম মটৰ মাহৰ বৈজ্ঞানিক নামটো হৈছে পাইজাম চেটিভাম তেওঁ পৰীক্ষাগাৰ সামগ্ৰী হিচাপে কি লৈছিলে মটৰ মাহত তেওঁ পৰীক্ষাগাৰ সামগ্ৰী হিচাপে লৈছিলে আৰু সেই সামগ্ৰীটোক তেওঁৰ বৈজ্ঞানিক নামটো হৈছে পাইজাম চেটিভাম ৰাইট এতিয়া কথা হ'ল কি পাইজাম চেটিভাম মটৰ মাহক তেওঁ কিয় চিলেকশ্যন কৰিছিলে হোৱাই হি ৱাজ চুজেন পাইজাম চেটিভাম এজ হিজ এক্সপেৰিমেণ্টেল মেটেৰিয়েল তেওঁৰ পৰীক্ষাৰ সামগ্ৰী হিচাপে মটৰ মাহক কিয় তেওঁ চিলেক্ট কৰিছিলে তাৰ কেইটামান কাৰণ আছে প্ৰথম কাৰণটো হৈছে ডিফাৰেণ্ট কালাৰ অফ দি ফ্লাৱাৰ ফুলৰ বিভিন্ন ৰঙৰ কাৰণে ফুলপাহত কি আছিলে যে মটৰ মাহৰ ফুলবোৰ হালধীয়া হয় বেঙুনীয়া হয় আৰু ৰঙা হয় তেনেকুৱা ধৰণৰ বেলেগ বেলেগ কিছু পৰিমাণে তেনেকুৱা ধৰণৰ সংমিশ্ৰিত কালাৰ তেওঁ পাইছিলে সেইটো এটা তেওঁৰ প্ৰথম চিলেকশ্যনৰ তেওঁ এটা মানে মাধ্যম আছে কিয় চিলেকশ্যন কৰিছিলে তাৰ এটা কাৰণ আছিলে দ্বিতীয়ত আহিলে যে গুটিৰ শ্বেপ অফ দি চিড তাক আমি কওঁ শ্বেপ অফ দি চিড গুটিৰ আকৃতি শ্বেপ অফ দি চিড যে মটৰ মাহখিনি কিছুমান কি আছিলে কিছুমান একদম মিহি তাৰ ছাৰফেচ অফ দি চিড লুকিং স্মুথ একদম মিহি কিন্তু কিছুমান আছিলে এনেকুৱা ধৰণৰ ৰিংকল খহটা ৰিংকল বুলি আমি যাক কওঁ ৰিংকল চিয়ালে ৰিংকল 3 নম্বৰটো হৈছে যে মটৰ মাহৰ ফুলবোৰ কি আছিলে বাইচেক্সুৱেল আছিলে উভয়লিংগী ফুল আছিলে কি আছিলে উভয়লিংগী ফুল আছিলে তেতিয়া উভয়লিংগী ফুল মানে আমি জানো যে জিপা ফুলত ইন হুইচ ফ্লাৱাৰ পিষ্টলছ এণ্ড ষ্টেমেনছ আৰ টুগেডাৰ দি ৰিমেইন যে পুংস্তবক আৰু স্ত্ৰীস্তবক দুই ভাগ একেলগে থাকে সেই ফুলবোৰক আমি কি বুলি কৈছোঁ বাইচেক্সুৱেল ফ্লাৱাৰ বুলি কৈছোঁ বা উভয়লিংগী ফুল বুলি কৈছোঁ মটৰ মাহ ফুলপাহ উভয়লিংগী হয় উভয়লিংগী হোৱাৰ কাৰণে আমাৰ এটা সুবিধা হয় কাৰণ তাক আৰ্টিফিচিয়েলি তাক একলিংগী ফুললৈ সলনি কৰি দিব পাৰে যেনেকৈ ইয়াৰ পৰা যদি আমাৰ পুংস্তবকখিনি আঁতৰাই দিয়ে ফুলপাহ স্ত্ৰী ফুল হৈ যাব একেধৰণে স্ত্ৰীস্তবকখিনি আঁতৰাই দিলে ফুলপাহ পুং ফুল হৈ যাব ডেট মিনছ এজ ৰিকুৱাৰ্ড বাই দি এক্সপেৰিমেণ্ট হি কেন কনভাৰ্ট দি ফ্লাৱাৰ টু ইউনিচেলুলাৰ যে যি মানে ধৰি লওক একলিংগীলৈ তেওঁ বিচৰা ধৰণে ফুলপাহ সলনি কৰি ল'ব পাৰিছিলে দেন তাৰপিছত যদি আমি চাওঁ যে লাইফ চাইকেল কমপ্লিটছ ইন এ ভেৰি short period তাৰ মানে লাইফ চাইকেল কমপ্লিট ইন এ ভেৰি শ্বৰ্ট পিৰিয়ড যে মটৰ মাহৰ কি হৈছিলে তাৰ জীৱন চক্ৰটো খুব কম সময়ত সম্পন্ন কৰিছিলে 4 মাহৰ ভিতৰত মটৰ মাহৰ সম্পূৰ্ণ হৈছিলে সেইকাৰণে কি হৈছিলে হি হেজ গট মেক্সিমাম টাইম টু এক্সপেৰিমেণ্ট অন
পাই যাম চেটিভাম যে মটৰ মাহৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিবলৈ তেওঁ বহুখিনি সময় পাই গৈছিল এইকেইটা কাৰণ আছিলে য'ত কি হৈছিলে যে তেওঁ মটৰ মাহৰ ওপৰত পৰীক্ষা কৰিবলৈ সহজ হৈছিলে আৰু সেইকাৰণে তেওঁ এক্সপেৰিমেণ্টেল মেটেৰিয়েল হিচাপে মটৰ মাহক লৈছিলে এতিয়া চাই লওঁ মেণ্ডেলে প্ৰধানতঃ মটৰ মাহৰ ওপৰত পৰীক্ষা কৰি তেওঁ তিনিটা সূত্ৰ আগবঢ়াইছিলে হি ষ্টাডিড অন পাইজাম চেটেভাম and offered three important principles. Those principles are called principles of inheritance or Mendelian principles. বা বংশগতিৰ সূত্ৰ বা মেণ্ডেলৰ সূত্ৰ বুলি কোৱা এটা প্ৰথমটো সূত্ৰ আছিলে the first law was law of dominance প্ৰবলতাৰ সূত্ৰ then it is followed by second law was law of segregation পৃথকীকৰণৰ সূত্ৰ থাৰ্ড লটো আছিলে ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট স্বাধীন বৰ্গ বিভাজনৰ সূত্ৰ স্বাধীন বৰ্গ বিভাজনৰ সূত্ৰ মেণ্ডেলে কি কৰিছিল যে মেণ্ডেল এক্সপেৰিমেণ্ট অন পাইজাম চেটিভাম and after completing his study he just offered three principles those are known as law of dominance প্ৰবলতাৰ সূত্ৰ law of segregation পৃথকীকৰণৰ সূত্ৰ law of independent assortment স্বাধীন বৰ্গ বিভাজনৰ সূত্ৰ এই সূত্ৰকেইটা তেওঁ আগবঢ়াই দিছিলে এতিয়া আমি চাই লওঁ প্ৰবলতাৰ সূত্ৰটো তেওঁ কেনেকৈ প্ৰতিষ্ঠা কৰিছিলে how can he established the law of dominance প্ৰবলতাৰ সূত্ৰটো কেনেকৈ প্ৰতিষ্ঠা কৰিছিল এতিয়া যদি আমি চাওঁ মই এটা শব্দ কৈ আছোঁ এলিল মনত ৰাখিবা এলিল মেণ্ডেলে এটা টাৰ্ম ইউজ কৰিছিলে এলিল কথা হ'ল কি পাছলৈ মৰ্গানে সেই টাৰ্মটোক মৰ্গানে এটা উল্লেখ কৰিছিলে তাকে জিন বুলি কৈছিলে জিন আৰু যিটো এতিয়া আমি প্ৰায় সাধাৰণতে আমি পঢ়া সকলোৰে ব্যৱহাৰ কৰোঁ জিন কথাটো কি এলিল বুলি ক'লে কি হয় যে চৰিত্ৰসমূহ কিছুমান কাৰকে মেণ্ডেলৰ মতে যে কোনোবা এটা জীৱৰ চৰিত্ৰসমূহ কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে বা কাৰকে চৰিত্ৰসমূহ কঢ়িয়ায় সেই কাৰকবোৰক তেওঁ কি কৈছিলে এলিল বুলি কৈছিলে মেণ্ডেলৰ মতে according to Mendel that characters of an individual is depend on some factors those are known as alleles সেইবোৰক কি বুলি কৈছে এলিল বুলি কৈছে ৰাইট এতিয়া চাই লওঁ মেণ্ডেলে প্ৰথমতে কি কৰিলে তেওঁ মটৰ মাহৰ এজোপা ওখ মটৰ মাহৰ গছ ল'লে symbolically to express the tall pea plant he used the letters capital T tallness বুজাবৰ কাৰণে যাক আমি কৈছোঁ ওখ right and another plant he was taken for dwarfness চাপৰ কাৰণে চাপৰটো বুজাবৰ কাৰণে কি কৈছিলে চাপৰ তেওঁ বাওনা বা চাপৰ ড্ৰপ টল প্লেণ্টখিনিৰ কাৰণে ড্ৰপনেছৰ কাৰণে বা ড্ৰপৰ কাৰণে কি হৈছিলে স্মল টি ইউজ কৰিলে এটা কথা মনত ৰাখিবা স্মল টি হেজ ন' মিনিং বাট ইট ইজ ইউজ টু
to define completely opposite from capital T. যে ইয়াৰ বিপৰীতধৰ্মী চৰিত্ৰ বুজাবৰ কাৰণেহে ওখৰ বিপৰীতধৰ্মী চৰিত্ৰ বুজাবৰ কাৰণে স্মল টি ইউজ কৰা হয় ৰাইট এটা তাৰ কি কৰিলে যে আমি জেনেটিক্সত কিছুমান বস্তু ৰেডিমেড থাকে জেনেটিক্সত কিছুমান বস্তু ৰেডিমেড থাকে ইয়াক কোৱা হয় পেৰেণ্ট জেনেৰেশ্যন বা অসমীয়াত আমি কওঁ পিতৃজনক এতিয়া কি হৈছে ইয়াৰ পৰা আমি জানো যে মই পিতৃ মাতৃৰ পৰা আহিছোঁ আমাৰ পিতৃ মাতৃৰ মিলনৰ ফলত মোৰ সৃষ্টি হৈছে আই এম ফ্ৰম মাই পেৰেণ্টছ পিতৃ মাতৃৰ মিলন মানে কাৰ মিলন দিয়া গেমেটিক মিলন তেওঁলোকৰ গেমেটিক যিখিনি ফিউজন আমি যাক কওঁ গেমেটিক ফিউজন বা তেওঁলোকৰ জননকোষৰ মিলন ফৰ এক্সাম্পল ফ্ৰম মাই ফাদাৰ sperms are coming and from my mother ovums are coming both are fused and forming the zygote and in form of zygote I am arising যে পিতৃৰ পৰা শুক্ৰাণু আহিলে মাতৃৰ পৰা ডিম্বাণু আহিলে আৰু দুইটাৰ মিলনৰ ফলত যোজনকোষ গঠন হয় যোজনকোষৰ মাধ্যমত মই সৃষ্টি হ'লোঁ ইয়াতো একেধৰণে যে পেৰেণ্ট জেনেৰেশ্যন ইজ টেকেন এজ পেৰেণ্ট বাট ইয়াত আমি যাক সংকৰণ ঘটাম যি আমাৰ ইয়াত সংকৰিত হ'ব ইয়াত আমি যাৰ মেটিং হ'ব লগ খাব সেইটো কিন্তু আমি কি কৰিম ইয়াত কেপিটেল টি আহিব যাক আমি এক্সপ্ৰেছ কৰিম এজ গেমেট হিচাপে যাক আমি কওঁ জননকোষ বুলি কওঁ জননকোষ কেপিটেল টিৰ পৰা গেমেটছ আহিলে কেপিটেল টিৰ পৰা আৰু স্মল টিৰ পৰা গেমেটছ আহিলে স্মল টি এতিয়া আমি তেওঁলোকৰ মাজত কি কৰিলোঁ ক্ৰছ কৰি দিলোঁ সংকৰণ ঘটাই দিলোঁ এতিয়া কি সৃষ্টি হ'ব কেপিটেল টি এণ্ড স্মল টি এতিয়া কথাটো হ'ল কি এজোপা সম্পূৰ্ণ এইটো হৈছে পিয়'ৰ তল বিশুদ্ধ ওখ এইটো হৈছে পিয়'ৰ ড্ৰাফ বিশুদ্ধ চাপৰ এতিয়া এজোপা বিশুদ্ধ গছৰ জননকোষ আৰু বিশুদ্ধ চাপৰ গছৰ জননকোষৰ মিলনৰ ফলত আমি যিটো ধাৰণা কৰোঁ ইন জেনেৰেল ভিউ যে গছজোপা মধ্যমীয়া পৰ্যায়ৰ হ'ব মিডিয়েবল লেভেলৰ হ'ব মধ্যমীয়া স্তৰৰ হ'ব কিন্তু ৰিজাল্টটো মানে ওখৰ জোপাতকৈ চাপৰ হ'ব আৰু চাপৰ জোপাতকৈ ওখ হ'ব কিন্তু দেখা গ'ল এই গছজোপা এক্সেপশ্যনেলি দিছ প্লেন লুকিং টল যাক আমি হাইব্ৰিড তল বুলি কওঁ সংকৰিত ওখ বুলি কওঁ ইয়াক আমি কি বুলি ক'ম সংকৰিত ওখ এতিয়া কথাটো হ'ল কি মেণ্ডেলে যেতিয়া আমাৰ ইয়াক তেওঁ লেভেল কৰিছিলে কি বুলি F1 বুলি F1 মই আগতে লিখি গৈছোঁ ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন অৰ্থাৎ অসমীয়াত প্ৰথম অপত্য জনু এতিয়া আমি এটা বস্তু নিশ্চিত হ'লোঁ যে এই যে সংকৰিত ওখ বা ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন আমি যিজোপা গছ পালোঁ সেই গছজোপা এক্সেপশ্যনেলি দিছ প্লেন লুকিং টল এই প্লেনজোপা কিন্তু আমি ওখ পালোঁ এতিয়া তাৰ প্ৰশ্ন হ'ল তাৰ কুৱেশ্যনটো হ'ল যে এই গছজোপা কিয় ওখ হ'ল কাৰণ দুইটা চৰিত্ৰ আছিলে ওখ আৰু চাপৰ tall and drop both characters there but in spite of having the tall and drop both the characters this plant become the tall plant why where this drop characters is gone where it is hiding then from this study he just conclude and put forward one principle known as law of dominance তেওঁ কি কৈছিলে এটা সূত্ৰ আগবঢ়াই দিছিলে যিটো সূত্ৰক প্ৰবলতা সূত্ৰ বুলি বা law of dominance বুলি কৈছিলে according to Mendel when the cross is allowed in between two opposite pure breed when the cross is allowed in between two opposite pure breed only one character is expressed and another character is hiding the character which is expressed is known as dominant character and the characters which is hiding not expressed that is called recessive character and here dwarfness character is recessive character and tallness character is
dominant character. This is the first law of Mendel's law of dominance. Law of dominance.